নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 পৃথিৱীৰ আটাইতকৈ পুৰণি কাগজী মুদ্ৰা আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন ক ধাতু মুদ্ৰা খ চেক মুদ্ৰা গ জিয়াউজি ঘ ওপৰৰ এটাও নহয় কোনটো শুদ্ধ কমেন্ট কৰি জনাওক টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন গ জিয়াউজি সন্মুখত এটা ছবি দিয়া আছে ছবিটো চাই লওক জিয়াউজি পৃথিৱীৰ আটাইতকৈ পুৰণি কাগজী মুদ্ৰা প্ৰশ্ন নম্বৰ 2 অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক 4খন খ 5খন গ 6খন ঘ 7খন কমেন্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন গ 6খন জানি লোৱা সেই 6খন কি স্বায়ত্তশাসিত পৰিষদ হয় নাম্বাৰ 1 ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নাম্বাৰ 2 মিচিং স্বায়ত্তশাসিত পৰিষদ নাম্বাৰ 3 তিৱা স্বায়ত্তশাসিত পৰিষদ নাম্বাৰ 4 দেউৰী স্বায়ত্তশাসিত পৰিষদ নাম্বাৰ 5 ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নাম্বাৰ 6 সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ এই 6খন স্বায়ত্তশাসিত পৰিষদ হয় মুঠ 6খন মনত ৰাখিব প্ৰশ্ন নম্বৰ 3 প্ৰথমখন গাঁও পঞ্চায়ত কেতিয়া স্থাপন কৰা হয় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন ক 1952 খ 1959 গ 1993 ঘ 1994 কমেন্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন খ 1959 জানি লোৱা 1952 স্থানীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হয় 1959 প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন কৰা হয় 1993 পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হয় 1994 গাঁও অঞ্চলত 3 তৰপীয়া স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হয় এই চাৰিটা পইণ্ট আপোনালোকে মনত ৰাখিব প্ৰশ্ন নম্বৰ 4 বিটিএডিক বিটিআৰ হিচাপে কেতিয়া ঘোষণা কৰা হয় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক 2002 খ 2003 গ 2019 ঘ 2020 কমেন্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন ঘ 2020 জানি লোৱা পিকচাৰ দিছো আপোনালোকৰ সন্মুখত 2003 বিটিসি গঠন কৰা হয় আৰু 2020 বিটিএডিক বিটিআৰ হিচাপে ঘোষণা কৰা হয় মনত ৰাখিব প্ৰশ্ন নম্বৰ 5 তলত দিয়া কোন কেইখন বিটিসি অধীনত থকা জিলা আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিছো অপশ্যন ক গোৱালপাৰা কামৰূপ বৰপেটা ধুবুৰী খ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি গ দৰং নলবাৰী মৰিগাঁও নগাঁও ঘ বৰপেটা ওদালগুৰি চিৰাং গোৱালপাৰা কমেন্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন খ কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি প্ৰশ্ন নম্বৰ 6 অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক কাৰ্বি আলং আৰু ডিমা হাছাও খ মৰিগাঁও আৰু নগাঁও গ উত্তৰ কাছাৰ আৰু কাৰ্বি আলং ঘ চিৰাং আৰু বাক্সা কোনটো শুদ্ধ উত্তৰ হয় কমেন্ট কৰি জনাওক টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন ক কাৰ্বি আলং আৰু ডিমা হাছাও কাৰ্বি আলং ডিমা হাছাওত পঞ্চায়ত ব্যৱস্থা নাই প্ৰশ্ন নম্বৰ 7 অসমত মুঠ কেইখন জিলা পৰিষদ আছে আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক 24খন খ 25 গ 26 ঘ 27 কমেন্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন গ 26 প্ৰশ্ন নম্বৰ 8 ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত কোনখন ৰাজ্যত স্থাপিত হয় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক ৰাজস্থান খ উত্তৰ প্ৰদেশ গ অসমত ঘ গুজৰাটত কোনটো শুদ্ধ হয় কমেন্ট কৰি জনাওক টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ৰাজস্থান জানো আহা পিকচাৰ দিছো 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৰ জিলাৰ বাগদৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন কৰা হয় প্ৰশ্ন নম্বৰ 9 তলৰ কোনখন ৰাজ্যত ৰাজ্যিক উচ্চ সদন বিধান পৰিষদ নাই আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক বিহাৰ খ মহাৰাষ্ট্ৰ গ ৰাজস্থান ঘ উত্তৰ প্ৰদেশ কমেন্ট কৰক কোনটো শুদ্ধ উত্তৰ হয় টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন গ ৰাজস্থানত বিধান পৰিষদ নাই বাকি তিনিটাতে বিধান পৰিষদ আছে প্ৰশ্ন নম্বৰ 10
ভাৰতৰ ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে কেতিয়া স্বীকৃতি পায় আপোনালোকৰ সন্মুখত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন ক 1947 চনত 21 জুলাই 1947 চনত 22 জুলাই 1947 চনত 23 জুলাই 1947 চনত 24 জুলাই কমেণ্ট কৰক শুদ্ধ উত্তৰ টাইম ষ্টাৰ্ট শুদ্ধ উত্তৰ অপশ্যন খ 1947 চনৰ 22 জুলাই প্ৰশ্ন নম্বৰ 11 প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব চেনেলটো ভাল লাগিলে কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব প্ৰশ্ন নম্বৰ 11 ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয় চাৰিটা অপশ্যন দিয়া আছে কমেণ্ট কৰক শুদ্ধ উত্তৰ হ'ব অপশ্যন ঘ 1978 থ্যাংক ইউ